দীৰ্ঘ প্ৰতীক্ষাৰ অন্ত পৰিছে। অযোধ্যালৈ পুনৰ ৰাম আহিছে। দেশত আকৌ ৰামৰ চাহিদা বাঢ়িছে। গিলাচে গিলাচে ৰামৰ পাণ চলিছে। দিনে পোহৰে ৰামক বিচাৰি মন্দিৰত নহয় চানাৱালাৰ পাছফালৰ দোকানখনত শাৰী পাতিছে। দেশ শেহতীয়াকৈ ৰাম নামেৰে গুঞ্জৰিত হৈছে, কাৰণ দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত অযোধ্যালৈ ৰামলালা আহিছে। পিছে ৰামলালাৰ আগমনে বহু গৃহিণীক অস্বস্তিত পেলাইছে। বিপৰীতে ৰামলালাৰ আগমনৰ বতৰাই একাংশ সুযোগ সন্ধানী হুৰাপাইৰ মন প্ৰাণ উজ্জীৱিত কৰি তুলিছে। ৰামৰ আগমনৰ নিমিত্তে দেশত 22 জানুৱাৰীত অৰ্ধছুটী। কিছু ৰাজ্যত লোকেল হলিডে পালন কৰা হৈছে। ছেটাৰডে নাইট বুলি পৰহিয়ে দেশৰ হুৰাপাইয়ে আৰম্ভ কৰা কাৰ্যসূচী অন্ত পৰাৰ নামেই নোলোৱা হৈছে। তাতে আকৌ প্ৰচণ্ড জাৰ পৰিছে, গতিকে সূচীত ঘূৰা এতিয়া সলনি হৈছে। ব্ৰিটিছৰ লগতে ভাৰতলৈ আহিছিল ৰাম, যি ঠাণ্ডাৰ কালি দেহা গৰম কৰিবলৈ হুৰাপাইৰ প্ৰথম প্ৰচণ্ড। ইংৰাজী নৱবৰ্ষৰ পাছতে দেশৰ হুৰাপাইসকলে বিচাৰি থকা এটা মাত্ৰ অজুহাত ৰামলালাৰ আগমনৰ লগে লগে হুৰাপাইয়ে লাভ কৰিলে। বিৰতি, আনন্দ আৰু শীতৰ সংমিশ্ৰণেৰে যোৱাটো শনিবাৰৰ সন্ধিয়াৰ পৰাই চানাৱালাৰ পাছফালৰ দোকানখনৰ পৰা অনা ৰামে কোঠাটো জাতিষ্কাৰ কৰি পেলাইছে। শনিবাৰৰ পাছত দেওবাৰ, ৰামৰ বাবে সোমবাৰেও পালে অৰ্ধছুটী। মঙলবাৰে আকৌ বন্ধ, নেতাজী দিৱস। বতৰে প্ৰচণ্ড ঠাণ্ডা পেলাই ধান্দা বেলেগ কৰি দিছে হুৰাপাইৰ। সেয়ে এতিয়া চানাৱালাৰ পাছফালৰ দোকানখনত পুৰণি সন্যাসী অৰ্থাৎ ৰামক বিচাৰি ওলাই আহিছে হুৰাপাই, যিয়ে নেকি চিন্তা বঢ়াইছে লখিমী গৃহিণীৰ। তথাপিও ৰামক লৈ হুৰাপাইৰ এই দীঘলীয়া কাৰ্যসূচীয়ে সুখৰ বতৰা কঢ়িয়াইছে ৰাজভঁৰাললৈ। অৱশ্যে এতিয়া খাবলৈ মন গ'লেও বহুতে পোৱা নাই ৰাম, কাৰণ কেইবাখনো ৰাজ্যত আজি চলিছে ড্ৰাই ডে। নিউজ ডেস্ক ৰিপৰ্ট, বাৰ্তা এনি।